নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। দেশৰ কৃষকসকলে সাজু হওক, জুন মাহতে পাব ভাল খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন লাভ কৰিব জুন মাহৰ ভিতৰত। গতিকে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। অৰ্থাৎ PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন দিব 2,000 টকা। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই ধন। অৰ্থাৎ যিসকলে যোগ্য হ'ব, জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন। দেশৰ প্ৰকৃত কৃষকহে প্ৰদান কৰা হ'ব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম। অৰ্থাৎ EKYC আপডেট। EKYC কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন। PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব EKYCৰ কাম। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কৃষকৰ বাবে মুকলি কৰিছে pmkisan.government.in অফিচিয়েল ৱেবছাইট। আৰু কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিলেহে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন। লগতে কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীসকলৰ নতুন তালিকাত। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। 4টা প্ৰক্ৰিয়াৰ মাজেৰে আপুনি পৰীক্ষা কৰক আপোনাৰ নাম। যদিহে আছে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তিখন। www.pmkisan.government.in আপোনালোকে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম আছে নে নাই। ক্লিক কৰক হিতাধিকাৰীসকলৰ তালিকাত অপশ্যন। অৰ্থাৎ pmkisan.government.in যেতিয়া আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয় চাৰ্চ কৰিব, তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। আৰু এই পেজতে আপোনালোকে চাব পাৰিব প্ৰথমতে আছে EKYC। আপোনালোকে যদি EKYC অপশ্যনত ক্লিক কৰে তেনেহ'লে আপোনালোকে EKYCখিনি কৰিব পাৰিব। লগতে বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি আপোনালোকে যদি নাম আছে নে নাই তেনেহ'লে আপোনালোকে বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰাৰ পিছত ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক আৰু গাঁৱৰ নাম সন্নিৱিষ্ট কৰিব। আৰু সন্নিৱিষ্ট কৰাৰ পিছত তলত চাব ছাবমিট বুলি এটা অপশ্যন আছে। আৰু আপোনালোকে চিম্পলি ছাবমিটত ক্লিক কৰিব আৰু লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব আপোনালোকৰ নাম আছে নে নাই। আৰু এইখন লিষ্টত যাৰ যাৰ নাম আছে তেওঁলোকেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। গতিকে লাখ লাখ দেশৰ কোটি কোটি কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে জুন মাহৰ ভিতৰতে 20 নম্বৰ কিস্তি ধন প্ৰদান কৰিব চৰকাৰে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো মুকলি কৰা নাই চৰকাৰে, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰে। যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ'ৰ মাধ্যমত জনাই দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, যিসকল যোগ্য কৃষক হ'ব তেওঁলোকেহে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু 20 নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। অৰ্থাৎ যিসকলে EKYC নকৰিব, নিজৰ নামসমূহ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকে কিন্তু যোগ্য হ'লেও তেওঁলোকে বঞ্চিত হৈ থাকিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ড যদিহে লিংক কৰা নাই বা DBD লিংক নাই, তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে এই বিশেষ কামকেইটা কৰি লওক আৰু PM কিষাণ যোজনাৰ অধীনত আহিবলগীয়া 20 নম্বৰ কিস্তি ধন লাভ কৰক। অৰ্থাৎ প্ৰকৃত কৃষকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু বন্ধুসকল, বিশেষ মন কৰিবলগীয়া কথাটো হ'ল যে যদি EKYC আপোনালোকে মোবাইলত কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ বা কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে EKYCৰ কামখিনি কৰিব পাৰিব। আৰু ইতিমধ্যে EKYC প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। গতিকে বন্ধুসকল, মোবাইলত কৰিলে কেতিয়াবা ছাৰ্ভাৰবিলাক ডাউন থাকে বা ছাৰ্ভাৰ প্ৰব্লেম হয়, তাৰ বাবে কিন্তু আপোনালোকে মোবাইলত কৰিবলৈ কেতিয়াবা অসুবিধাৰ সন্মুখীন হ'ব। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানলৈ গৈ কিন্তু অতি শীঘ্ৰেই আপোনালোকে EKYC কৰক। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক। আৰু যদিহে আপোনালোকৰ কিবা আৰু আপডেট বিচাৰিছে, মোবাইল নম্বৰ আপডেট বিচাৰিছে, তেনেহ'লে অতি শীঘ্ৰেই এই বিশেষ কেইটা কাম কৰি লওক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন দিব 2,000 টকা। 4,000 দিব পাৰে, এতিয়ালৈকে অফিচিয়েলভাৱে ঘোষণা কৰা নাই। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে জানিব পাৰে PM কিষাণ যোজনাৰ অধীনত কেতিয়া দিব 20 নম্বৰ কিস্তি ধন। লগতে এই ভিডিঅ'টো চাই যাতে সকলোৱে 20 নম্বৰ কিস্তি ধন লাভ কৰে EKYC কৰি। গতিকে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে। ধন্যবাদ। জয় আই অসম।